Hey guys, welcome আৰু নমস্কাৰ সবকে স্বাগতম। সো আজি এটা নতুন এটা ভিডিও বনাইছো। এটো ভিডিও পিউৰলি ষ্টক মাৰ্কেটৰ ওপৰত হ'ব। সো মই আপোনালোকে যদি প্ৰথম ষ্টক মাৰ্কেটৰ ভিডিও যদি আপোনালোকে চোৱা নাই তো মোৰ চেনেলত যাব। তা মোৰ ফাৰ্ষ্ট ষ্টক মাৰ্কেট এক্সপেৰিয়েন্স ওপৰত মই এটা ভিডিও বনাইছো। সো আপোনালোকে প্ৰথমতে হেতু ভিডিও চাব, তাৰপিছত এটো ভিডিও চাব। তাৰপিছত আজি এটো ভিডিওত মানে এনেকুৱা কথা কম যে আপোনালোকে এটা কোম্পানীৰ মানে ফাইনান্স বিলাক কেনেকৈ চেক কৰিব পাৰে। আপোনালোকে সাপোজ এটা ডিসাইড কৰিছে যে আপোনালোকে ইনভেষ্টমেন্ট কৰিব আৰু এটা কোম্পানী বহুত ভাল লাগিছে। সো হেতু কোম্পানীটো ভাল মানে ইন দেয়াৰ ফাইনেন্সেস কেনেকুৱা হয়, তাতো পারফরমেন্সটো কেনেকুৱা হয়, তাতি কিমান ডেট আছে, কিমান কি আছে। সো আপোনালোকে ফাইনেন্সটো কেনেকৈ চেক কৰিব। আৰু লগতে আজি মানে মই কিছুমান টপ 10 মোৰ পোর্টফোলিওৰ যোনটো হয় ষ্টক মাৰ্কেটৰ। সো মই মোৰ নিজৰ পোর্টফোলিওৰ পৰা টপ 10 আপোনালোকৰ ষ্টকস মই আপোনালোকক ৰেকমেন্ড কৰিম। আপোনালোকে যদি জানিব বিচাৰে আৰু আপোনালোকে যদি ইনভেষ্ট কৰিব পাৰে তো আপোনালোকৰ মোৰ পোর্টফোলিওৰ টপ 10টা ষ্টকস মই আপোনালোকৰ নামটো কম। সো বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ, আপোনালোকে এণ্ডলৈকে চাই থাকিব। প্ৰথম হ'ল আপোনালোকে ফাইনেন্স কেনে চেক কৰিব। ফাইনেন্স চেক কৰিবৰ কাৰণে আপোনালোকে এটা ৱেবছাইট এটা ক'ম। ৱেবছাইটৰ নাম হ'ল screener.com। সো আপোনালোকে screener.com-ত ওপেন কৰিব ৱেবছাইটত। গৈ হেতু ৱেবছাইট গৈ আপোনালোকে যি কোম্পানী লাগে হেতু নামটো আপোনালোকে এন্টাৰ কৰিব। কোম্পানীটো এন্টাৰ সব সেই কোম্পানীৰ যিমান ডিটেইলছ আছে সব ওলাই পৰিব। সো তাত ধেৰ ডিটেইলছ আহিব, কিন্তু আপোনালোকৰ আজি কাৰণে মই তিনিটা বস্তু আপোনালোকক কম চাবৰ কাৰণে। এটা ফাৰ্ষ্ট চাব যে পি ৰেচিঅ'। ইট ইজ নন এজ প্ৰাইচ টু আৰ্নিং ৰেচিঅ'। সো প্ৰাইচ টু আৰ্নিং ৰেচিঅ'টো যদি আপোনালোকৰ কম থাকে, যিমান কম থাকে সিমান ভাল। সো ফৰ এক্সাম্পল এটা কোম্পানীৰ প্ৰাইচ টু আৰ্নিং ৰেচিঅ' আপোনালোকৰ 7 আৰু এটা কোম্পানীৰ প্ৰাইচ টু আৰ্নিং ৰেচিঅ' আপোনালোকৰ 3। তো যোনটো কোম্পানী আপোনাৰ প্ৰাইচ টু আৰ্নিং ৰেচিঅ' 3 হয় সেইটো কোম্পানী বেছি ভাল এজ কম্পেয়াৰ টু প্ৰাইচ টু আৰ্নিং ৰেচিঅ' যাৰ 7 আছে। তাৰপিছত নম্বৰ 2 পইণ্ট নেক্সট আপোনালোকে চাব যে সেইটো কোম্পানীৰ ডেট কিমান আছে। ডেট মানে কিমান লোন লোৱা আছে। সো ডেট যদি বহুত বেছি থাকে তেনেহ'লে ইট ইজ এ নেগেটিভ চাইন। তো আপোনালোকে সেইটো তাত ইনভেষ্ট নকৰিব। অ'কে, বাট 80% 90% কোম্পানী আপোনাৰ ডেট লোৱাই থাকে, লোন তাতো লোৱাই থাকে। তো আপোনালোকে কেনেকৈ জানিব যে কোনটো কোম্পানীৰ মানে ভাল। সো আপোনালোকে কি চাব, ডেট আৰু লগত চাব কেছ ফ্ল'। সো কেছ ফ্ল' যদি আপোনালোকে বেছি হৈছে ডেটতকৈ তেনেহ'লে কোম্পানীটো ভাল। যদি কেছ ফ্ল' কম বা ডেট বহুত বেছি তেনেহ'লে ইট ইজ এ বেড কোম্পানী টু ইনভেষ্ট ইন। এক্সাম্পল, কেছ ফ্ল' ছাপ'জ 1 লাখ crore আছে আৰু ডেট আপোনালোকৰ ছাপ'জ 50,000 crore আছে, তেনেহ'লে কোম্পানীটো ভাল। বাট এইটো যদি উল্টা হৈ যায় তেনেহ'লে সেইটো কোম্পানীটো ভাল নহয় ফৰ ইনভেষ্টমেণ্ট। অ'কে, আৰু নম্বৰ 3 কি চাব যে সেই কোম্পানীটোৰ কিমান প্ৰফিট গ্ৰ'থ হৈছে। চ' তাৰে আপোনালোকে দুটা বস্তু চাব পাৰে, কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ বেচিছ আৰু ইয়েৰ অন ইয়েৰ বেচিছ। কেতিয়াবা কিছুমান কোম্পানীৰ মানে কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ বেচিছ বহুত বেয়া থাকে পাৰফৰ্মেঞ্চ, বাট ইয়েৰ অন ইয়েৰ বেচিছ বহুত ভাল থাকে। চ' আপোনালোকে চাব ইয়েৰ অন ইয়েৰ বেচিছত কিমান ৰেভিনিউ গ্ৰ'থ হৈছে, কিমান চেলছ হৈছে আৰু প্ৰফিট কিমান হৈছে। তো কিছুমানত কি হয় যে ৰেভিনিউ গ্ৰ'থ থাকে, বহুত গ্ৰ'থ থাকে, বাট প্ৰফিটটো গ্ৰ'থ নহয়। সেইটো কাৰণ কিয় থাকে, বিকজ তাহাঁতি প্ৰফিটটো কি কৰে আকৌ মানে বেলেগ এটা কামত মানে পইচাখিনি লগাই দিয়ে। চ' প্ৰফিটটো সেইটো মানে কেলকুলেশ্যন এনেকৈ নাহে। তো প্ৰফিটটো এনেকৈ কেলকুলেটেড হৈ নাহে মানে। কিন্তু যদি চেলছ গ্ৰ'থ হৈছে তাৰ মানে সেইটো কোম্পানীৰ বস্তুখিনি মানে বিক্ৰী হৈছে, আৰু বিক্ৰী হোৱা মানে কি কোম্পানীটো এদিন আপোনালোকে প্ৰফিটেবল হ'ব। চ' ৰেভিনিউ চাব, ৰেভিনিউ কিমান গ্ৰ'থ হৈছে ইয়েৰ অন ইয়েৰ বেচিছ। 1 বছৰত কিমান গ্ৰ'থ হ'ল, 2 বছৰত কিমান গ্ৰ'থ হৈছে, 3 বছৰত কিমান গ্ৰ'থ হৈছে। যদি সেইটো গ্ৰ'থ যদি গ্ৰাফটো যদি আপ গৈছে বহুত ভাল, যদি গ্ৰাফটো ডাউন আহিছে তেনেহ'লে ইনভেষ্ট নকৰিব। অ'কে, চ' এই 3টা টিপ কোম্পানীটো ফাইনেন্স কেনেকৈ চেক কৰিব। নম্বৰ 1 পি ৰেচিঅ' চেক কৰিব, নম্বৰ 2 ডেট আৰু কেছ ফ্ল' চেক কৰিব, আৰু নম্বৰ 3 ইটছ ৰেভিনিউ গ্ৰ'থ কিমান হৈছে ইয়েৰ অন ইয়েৰ বেচিছ আৰু কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ বেচিছ। তো এই 3টা পইণ্ট মনত ৰাখিব, ফাইনেন্স চেক কৰিব। আৰু ৱেবছাইটটো আকৌ এবাৰ মই আপোনাক কৈ দিছোঁ, screener.com। স্ক্ৰিনাৰ SCREENER। আপোনালোকে গুগল অ'পেন কৰি স্ক্ৰিনাৰ মাৰিলেও আহি যাব, অকল স্ক্ৰিনাৰ মাৰিব। চ' এইটো ৱেবছাইটত আপোনালোকে চব কোম্পানীৰ মানে ডিটেইলছ পাই যাব, এভৰিথিং আপ টু ডেট। এইটো লাগিলে মাল্টিনেশ্যনেল কোম্পানী যিমান ফৰেইন কোম্পানী আছে সেইবোৰ পাই যাব, ইণ্ডিয়ান কোম্পানীবোৰো পাই যাব, সৰু সৰু যোনবিলাক কোম্পানী আছে যোনবিলাক পেনি ষ্টকছ বুলি কওঁ সেইবোৰ কোম্পানীও আপুনি ডিটেইলছ পাই যাব। চ' এইটো ৱেবছাইট আপোনালোকে অ'পেন কৰিব, চেক কৰিব। এতিয়া নেক্সট মোৰ পৰ্টফলিঅ'ৰ টপ 10 ষ্টকছ আপোনালোকক ৰেকমেণ্ড কৰিম। চ' মোৰ পৰ্টফলিঅ' মই মোৰ আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে মোৰ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰা এতিয়া এৰাউণ্ড 1.5 বছৰমান হৈ গ'ল। চ' 1.5 বছৰত মই বহুত আপছ এণ্ড ডাউনছ বহুত দেখিলোঁ, আৰু মাৰ্কেট ক্ৰেছ হ'ল, লছ হ'ল, প্ৰফিট হ'ল, বহুত হ'ল। কিন্তু শিকি এতিয়া মানে গম পালোঁ যে কি ষ্টকছ পিক কৰিব লাগে।
So মোৰ number 1 pick হ'ব আপোনালোকৰ কাৰণে in finance area, in finance sector, Bajaj Finserv or Bajaj Finance. So আপোনালোকৰ বাজেট যদি বহুত আপোনালোকৰ যদি বাজেট আছে ভালেমান যদি বাজেট আছে তো আপোনালোকে বাজাজ ফিনচাৰ্ভো পিক কৰিব, লগত বাজাজ ফাইনেন্সো পিক কৰিব। যদি আপোনালোকৰ বাজেট অকণমান ল' তেনেহ'লে আপোনালোকে অকল বাজাজ ফাইনেন্স অকল পিক কৰি থ'ব পাৰে। এই দুটা ষ্টক এটা গ'ল্ড মাইণ্ড হয়, বহুত মানুহৰ পইচা ইয়াত ডাবল ট্ৰিপল মানে 10 টাইমছ হৈ গৈছে। যোনে প্ৰথম ইনভেষ্ট কৰিছিলে তাহাঁতৰ পইচা এতিয়া 100 টাইমছ মান আপোনাৰ ইনক্ৰিজ হৈছে। এতিয়া বাজাজ ফিনচাৰ্ভৰ এৰাউণ্ড মানে 40% আপোনালোকে ডিছকাউণ্ট পাই আছে, বিকজ মাৰ্কেট এতিয়া অকণমান ক্ৰেছ হৈছিলে মাজত, এতিয়া ৰিকভাৰ কৰিব ট্ৰাই কৰি আছে। তো চব ষ্টকছবিলাক ক্ৰেছ হৈছিলে, তো বাজাজ ফিনচাৰ্ভৰ এতিয়া আপোনালোকে 40% কমত পাব। চ' একদম ভাল এটা অপৰচুনিটি সেইটো ষ্টক এতিয়া কিনিবলৈ, বিকজ সেইটো যেতিয়া আপ যাব আপোনালোকে এইটো প্ৰাইচত কেতিয়াও আপোনালোকে নেপাব, বহুত কমত পাই আছে। চ' মোৰ number 1 পিক আপোনালোকে ইনভেষ্ট কৰিব বুলি ভাবিছে তো ইন দ্য কামিং মানডে ডাইৰেক্ট গৈ প্ৰথম পিক কৰিব বাজাজ ফাইনেন্স। এইটো প্ৰাইচত আপোনালোকে নেপায়, বহুত কমত পাই আছে। আৰু বাজাজ ফিনচাৰ্ভ অ'কে। আৰু যদি আপোনালোকে ইঞ্চুৰেঞ্চ ছেক্টৰত যদি যাব বিচাৰে, HDFC লাইফ ইঞ্চুৰেঞ্চ মোৰ হ'ব পিক, মই সেইটো মোৰ পৰ্টফলিঅ' সেইটো আছে। চ' এই তিনিটা হৈ গ'ল। তাৰপিছত আপোনালোকে যদি অট'মোবাইল ইণ্ডাষ্ট্ৰী যদি যাব বিচাৰে তেনেহ'লে মাৰুতি চুজুকি, তাৰপিছত টাটা মটৰ্ছ আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা। চ' এই তিনিটা মোৰ আছে পৰ্টফলিঅ'ত। তাৰপিছত আপোনালোকে যদি ছ'লাৰ পাৱাৰ আৰু ইলেক্ট্ৰিকেল পাৱাৰ ওপৰত যদি যাব বিচাৰে তেতিয়া আপোনালোকৰ পিক হ'ব টাটা পাৱাৰ number 1, তাৰপৰা আদানী গ্ৰীণ এনাৰ্জি, এই দুটা আপোনালোকৰ পিক হ'ব। তাৰপিছত আদানী আৰু এটা আছে আদানী ট্ৰান্সমিশ্যন, মোৰ সেইটো আছে পৰ্টফলিঅ', সেইটো আপোনালোকে কিনি, সেইটো বহুত ভাল ষ্টক, সেইটো কেতিয়াও মানে ডিছএপইণ্ট কৰা নাই আজিলৈ ইন লাষ্ট 1 year 1 to 2 years। তাৰপিছত নেক্সট পিক থাকিব যদি আপোনালোকে কেমিকেল যদি আপোনালোকে বিচাৰে, কেমিকেল মানে ইণ্ডাষ্ট্ৰী, তো number 1 পিক থাকিব এছিয়ান পেইণ্টছ আৰু number 2 পিক থাকিব বাৰ্জাৰ পেইণ্ট। আপোনালোকে দুইটাই থ'ব পাৰে, আৰু যদি আপোনালোকক অকল এটা লাগে আৰু আপোনালোকে বাজেট কম তেনে বাৰ্জাৰ পেইণ্ট, আৰু যদি বাজেট বেছি এছিয়ান পেইণ্ট। দুটাই বহুত ভাল ষ্টক কেমিকেলত, একদম number 1 ষ্টক এছিয়ান পেইণ্টছ আৰু বাৰ্জাৰ পেইণ্টছ। আৰু লাষ্ট আপোনালোকে ইলেক্ট্ৰিকেলত যদি যাব বিচাৰে, ইলেক্ট্ৰিকেল ইন দ্য চেন্স লাইক হোম এপ্লায়েন্সেছ এক্সেট্ৰা এক্সেট্ৰা, তো number 1 পিক হেভেলছ। হেভেলছ number 1 পিক থাকিব। হেভেলছ কেতিয়াও ডিছএপইণ্ট নকৰে, বহুত ভাল এটা ষ্টক, মই বহুত মানে প্ৰফিট বহুতবাৰ পাইছোঁ। মই ইণ্টাৰডে কৰিও মই আগতে বহুত, এতিয়া বাৰু ইণ্টাৰডে মই নকৰোঁ। চ' হেভেলছ number 1 পিক এণ্ড number 2 পিক উইল বি পলিকেব ইণ্ডিয়া। চ' হেভেলছ আৰু পলিকেব ইণ্ডিয়া। চ' লগত আপোনালোকৰ বাজাজ এপ্লায়েন্সেছো আছে, বাট বাজাজ এপ্লায়েন্স এতিয়া ইমান এটা পাৰফৰ্মেঞ্চ দিয়া নাই, চ' এতিয়া মই এইটো আপোনালোকক ৰেকমেণ্ড নকৰিম। চ' ইনষ্টিড হেভেলছ আৰু পলিকেব আপোনালোকে কিনিব, বহুত ভাল এইটো। আৰু হোম এপ্লায়েন্সতো আপুনি জানে হেভেলছৰ number 1 কোম্পানী হয় ইণ্ডিয়াৰ, হেভেলছ আৰু পলিকেব আপোনালোকে কিনিব পাৰে। চ' এইকেইটা মোৰ হ'ল মোৰ নিজৰ পাৰ্চনেল পৰ্টফলিঅ'ৰ পৰা আপোনালোকক ৰেকমেণ্ড কৰিছোঁ। মোৰ এইকেইটা আছে, আৰু আছে কিছুমান পেনি ষ্টকছ, সেইখিনি আজি ৰেকমেণ্ড নকৰোঁ। আপোনালোকে যদি বিগিনাৰ হয় এইখিনি ষ্টকে কিনক আৰু কেইদিনমান থাকক, কেইদিনমান এমাহ দুমাহ আপোনালোকে ষ্টকখিনি কিনি থৈ দিব, তাৰপৰা গম পাব যে প্ৰফিট আহিব। তাৰপিছত আপোনালোকে বেলেগ যোনখিনি ষ্টক সেইখিনি আপোনালোকে কিনিব। এতিয়া বেছি ইনভেষ্টমেণ্ট নকৰিব একেবাৰতে, হয় এইকেইটাকে আপোনালোকে কিনিব। এইকেইটা আপোনালোকে ছাপ'জ মানে 5টা 10টাকৈ কিনিব পাৰে, যদি বাজেট বেছি তাতকৈ বেছিও কিনিব পাৰে, এড কৰিব পাৰে। এতিয়া মানে বহুত ডিছকাউণ্টত পাই আছে, চ' এতিয়াই চান্স কিনি লওক। আৰু ইয়াৰ পিছত আৰু 1 বছৰ পিছত মাৰ্কেট ক'ত যাব আপোনালোকে কেতিয়াও মানে ধৰিব নোৱাৰিব। চ' দিছ ইজ দ্য টাইম, বাই এণ্ড বিকাম ৰিচ। যদি আপোনালোকে ভিডিঅ' এণ্ডলৈকে চালে, ইয়ালৈকে চালে, ধন্যবাদ। আজি ভিডিঅ'টোৰ কাৰণে ইমানে। আপোনালোকে যদি চেনেলটো নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু আজি ভিডিঅ'টোৰ কাৰণে ইমানে। থেংক ইউ, হেভ এ নাইচ ডে, বাই বাই।